অতি সাধাৰণ এটা প্ৰশ্ন মোৰ ব্ল্যাকবোৰ্ডত লিখা আছে মই লিখি থৈছো কি প্ৰশ্ন 2 divided by 2 divided by 2 divided by 2 equal to what অঙ্কটো দেখাত অতি সাধাৰণ লাগিলেও কিন্তু একেবাৰে সহজ নহয় ছাত্ৰ ছাত্ৰী সকলে কি কৰে এনেকুৱা প্ৰশ্নৰ ক্ষেত্ৰত তেওঁলোকে টপকে উত্তৰ দি দিব যে স্যাৰ ইয়াৰ উত্তৰ কি হ'ব মই বুজি পাইছো ইয়াৰ উত্তৰ হ'ব 1 ইয়াৰ উত্তৰ কি হ'ব 1 তেওঁলোকে এনেকৈ কৰিব 2 2 ৰ ভিতৰত কেইবাৰ একবাৰ বাস হৰণ চিহ্নটো দি দিলে আকৌ ক'ব স্যাৰ এটো 2 2 ৰ ভিতৰত কেইবাৰ একবাৰ গতিকে 1/1 ইজ ইকুৱেল টু কি উত্তৰ 1 হল না এটো উত্তৰটো হল না নাই এইটো কিন্তু মুঠেও হোৱা নাই ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ভিডিও চাই লওক এই ধৰণৰ হৰণৰ অংক যেতিয়া আমি পাম তেতিয়া আমি বুজিলাম যে ই হল এটা মাল্টি ডিভিজনাল অংক ইয়াত বহু কেইটা কি আছে হৰণ চিহ্ন আছে গতিকে আমি সাধাৰণতে দেখি থকা ধৰণৰ আমি যি ভাবিছো যে ইয়াৰ উত্তৰ 1 হৈ যাব 2 2 ৰ ভিতৰত একবাৰ আকৌ 2 2 ৰ ভিতৰত একবাৰ উত্তৰ 1 কিন্তু এটো কেতিয়াও নহয় কেনেকৈ হ'ব মই দেখাই আছো তো প্ৰথম ক্ষেত্ৰত আমি কি কৰিব পাৰো এই প্ৰথম 2 টো 2 ৰ ভিতৰত কেইবাৰ যাব একবাৰ এটো আমি হৰণ কৰি ললো নেক্সট আকৌ কি চিন আছে হৰণ চিন আছে এই 2 আৰু এই 2 আমি এনেকৈ ধৰিব নোৱাৰো যেনেকৈ আছে তেনেকৈ দিব লাগিব 2 divided by 2 লিখিলো মই লাহে লাহে অঙ্কটো কৰিব লাগে একেবাৰে বুজিলে তো 1 উত্তৰ ওলাই যাব ভুল হ'ব ইয়াৰ পিছত আমি এনেকৈ লিখিব পাৰো 1 is divided by 2 that means এটো হাফ এনেকৈ লিখিব পাৰো ইয়াত then again কি আছে ডিভাইডেড আছে আকৌ কি 2 আছে লিখিলো এনেকৈ নেক্সট আকৌ কি কৰিম আমি 1/2 লিখিলো এই হৰণ চিহ্নটো আমি পুৰণলৈ কি কৰিলো কনভাৰ্ট কৰি দিলো কৰাৰ লগে লগে এই 2 ৰ তলত যি মনে মনে এটা 1 বহি আছে এই 1 টো কোনফালে যাব ওপৰত যাব আৰু 2 টো কত আহিব তলত আহিব গতিকে এতিয়া যদি আমি ইয়াক সিম্পলিফাই কৰো 1 into 1 that means 1 2 into 2 that means 4 ইয়াৰ উত্তৰ কি হৈ গল কিন্তু 1/4 হৈ গল এইটো অংক আমি শর্টকাট এনেকৈ কৰিব পাৰো এনেকুৱা অংক যদি যে মাল্টি ডিভিজন থাকা বহুত কেইটা হৰণ চিহ্ন থকা অংক যদি একেবাৰে আহি যায় আমি একদম খুব সহজে কৰিব পাৰো খুব সহজে আমি কৰিব পাৰো আমি কেনেকৈ কৰিম নিয়মটো চাই লওক প্ৰথমতে ডাঙৰ চাই এটা কি চিহ্ন দি লব হৰণ চিহ্ন এটা দি লব হৰণ চিহ্নটো দিলে দিয়াৰ পিছত প্ৰথম যেটো 2 টো লিখি দিয়ক ইয়াৰ পিছৰ যিবিলাক 2 আছে হৰণ চিহ্নৰ তলত পূৰণ হিচাপে লিখি দিয়ক পূৰণ হিচাপে লিখি দিয়ক ফটাফট উত্তৰ আহি যাব 2 2 ৰ ভিতৰত একবাৰ ওপৰত 1 তলত 2 পূৰণ 2 ইকুৱেল টু কি 4 হৈ যাব গতিকে সহজ আমি যেটো ভাবিছিলো এটো হৈছে না বাৰু গতিকে অংকটো খুবেই কি সহজ এতিয়া মই এটা এমসিকিউ দিছো আপোনালোকক এটো হল 3 divided by 3 divided by 3 divided by 3 is equal to উত্তৰ কি হ'ব আপোনাৰ বাবে কিন্তু মই অপচন এ দিছো অপচন এ দিছো মই 1/3 অপচন বি দিছো 1/9 অপচন সি দিছো 9 অপচন ডি দিছো মই 1/27 গতিকে ইয়াৰে যিকোনো এটা শুদ্ধ হ'ব কোনটো শুদ্ধ হ'ব আপুনি কমেন্ট বক্সত জনাব ধন্যবাদ